গোলাঘাটৰ তিৰুৱালত ঈদ উল ফিতৰ উদযাপন। ইতিহাস বিজড়িত গোলাঘাটৰ বৰফুকন ঘাট তিৰুৱাল পুৰণি জামে মছজিদৰ সমীপত মুছলমান লোকসকলে সমবেত হৈ সমূহীয়া নামাজ আদায় কৰে। ঐতিহ্যমণ্ডিত এই পুৰণি মছজিদ ভাগৰো আছে বহুতো ইতিহাস। প্ৰবাদ অনুসৰি এই মছজিদ ভাগৰো আছে বহুতো অলৌকিক কাহিনী। শ বছৰে প্ৰচলিত এষাৰ কথা আছে যে এই মছজিদ ভাগত এজন ইমাম আছিল। তেওঁ আছিল অতি আল্লাহৰ ভক্ত। তেওঁ যিদৰে বিচাৰিছিল সেইদৰেই পাবলৈ হৈছিল। কৃষি প্ৰধান অঞ্চলটোত কৃষকে খৰাং অৱস্থাৰ সন্মুখীন হলে ইমামজনে আল্লাহৰ ওচৰত দোৱা বিচাৰি কৃষক ৰাইজৰ বাবে বৰষুণ কামনা কৰি বৰষুণেৰে খেতি পথাৰত পানীৰে উপচাই তুলিব পাৰিছিল। আজি সেই ঐতিহ্যমণ্ডিত মছজিদৰ অংশীদাৰী লোকসকলে সম্পূৰ্ণ এমহীয়া ৰোজাৰ অন্তত বহু প্ৰত্যাশিত ঈদ উল ফিতৰ উদযাপন কৰে মুছলমান ধৰ্মাৱলম্বী লোকসকলে। সেই অঞ্চলৰ প্ৰায় সহস্ৰাধিক মুছলমান লোকে লোকাৰণ্য হৈ পৰে মছজিদৰ ঈদগাহত। সেই অঞ্চলৰ কণমানিটিৰ পৰা আৱাল বৃদ্ধলৈকে ওলাই অহা পৰিলক্ষিত হয় সমূহীয়াভাৱে নামাজৰ বাবে। মুঠৰ ওপৰত ক'বলৈ গ'লে আজিৰ দিনটোতে ব্যস্ততাৰ অন্ত নাই মুছলমান লোকসকলৰ। বছৰটো নিজৰ মংগল তথা সমগ্ৰ অসমবাসীৰ মংগলৰ বাবে আল্লাহৰ ওচৰত দোৱা বিচাৰে মুছলমান লোকসকলে। আনহাতে হিন্দু মুছলমানৰ এক মিলা প্ৰীতি সম্প্ৰীতিৰ বিৰল দৃশ্য দেখিবলৈ পোৱা গ'ল সেই অঞ্চলত। সমূহীয়া নামাজত ঈদ উপলক্ষে আহি উপস্থিত হয় সেই অঞ্চলৰ ভালেকেইজন হিন্দু ধৰ্মাৱলম্বী লোকসকলো। জানিবলৈ দিয়া অনুসৰি প্ৰত্যেক বছৰে ঈদৰ দিনটোতে উপস্থিত হৈ শুভেচ্ছা জনোৱাৰ লগতে সমাজখনত শান্তি সম্প্ৰীতি প্ৰগতিৰ কামনা কৰে দুয়োটা ধৰ্মাৱলম্বী লোকসকলে। উল্লেখযোগ্য যে যুগ যুগ ধৰি সেই অঞ্চলত বসবাস কৰা হিন্দু মুছলমান লোকসকলৰ মাজত আজি পৰ্যন্ত হিংসা হাই কাজিয়া বিবাদ নাই সেই লোকসকলৰ। সদায় ককাই ভাইৰ দৰে ইজনে সিজনৰ সাৰথি হৈ আহিছে সেই অঞ্চলৰ লোকসকলে। প্ৰত্যেক দিনাই মিলাপ্ৰীতি অটুট থাকে সেই লোকসকলৰ। ইয়াৰ উপৰি ঈদ উপলক্ষে মছজিদৰ পৰা ঈদগাহলৈকে ৰং বিৰংগী আলোকেৰে সজাই পুৰাই এক সুন্দৰ নয়নাভিৰাম পৰিৱেশৰ সূচনা কৰিছে সেই অঞ্চলৰ লোকসকলে। গোলাঘাটৰ পৰা পৰাণ ডেকাৰ প্ৰতিবেদন, নিউজ 18 অসম নৰ্থ ইষ্ট। পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে প্ৰথমে সাংবাদিক বন্ধুসকলক ঈদ মুবাৰক শুভেচ্ছা থাকিল। আজি আপোনালোক আহি পেলাই আমাৰ ঈদগাহ মৈদানত আহি যি হেৰি দেখুৱালে, নামাজৰ যিখিনি ঈদৰ নামাজ সেইখিনি কৰিলে। এই নামাজৰ জৰিয়তে মই ক'ব খুজিম যে আমাৰ ভাতৃত্ববোধ, ঈদৰ নামাজটোৱে হ'ল আনন্দৰ দিন। এই আনন্দৰ মাজতে আমি সকলো বন্ধুত্ব হিচাপে থাকিব পাৰিব লাগে। আৰু আমাৰ ইয়াত এই মছজিদৰ ঈদগাহতে ইয়াত আমাৰ ওচৰ চুবুৰীয়া হিন্দু মুছলমান বুলি কথা নাই। আমি সদায় এক, ধৰ্মটোহে বেলেগ। সদায় আমি তেখেতসকলৰ ধৰ্মটো আমি সহযোগ কৰোঁ। আমাৰ কিবা অনুষ্ঠান হ'লে তেখেতসকলে সহযোগ কৰে। সেই অনুষ্ঠানৰ জৰিয়তে মই আজি সকলোলৈকে, অসমবাসী সকলোলৈকে মই ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি সম্পৰ্কে মানে কি, আমাৰ ইয়াত প্ৰথমে আমাৰ ইমাম থাকে মছজিদত। এই ইমাম এনেকুৱা এজন ইমাম আছিল বোলে, ইমামজনৰ ইচ্ছাকৃতভাৱে তেখেতে কিবা কাৰণত যদি বৰষুণ নিদিয়ে, তেখেতে আল্লাক খঙেৰে কয়, কিয় বৰষুণ নিদিব? তেখেতৰ সিমানকণ পাৱাৰ তেখেতে দিছিল। তেখেতৰ যেতিয়া কষ্ট কৰি এনেকুৱা হয়, ৰ'দত বহি
আল্লাহৰ লগত কৈছিল বৰষুণ 4-5 দিনৰ ভিতৰত দিব লাগিব, তেখেতৰ শক্তিক আল্লাহেও সহায় কৰিছিল। 4 দিনৰ 5 দিনত অহা বৰষুণ আহিছে। সেয়েহে তেখেতৰ একচুৱেলি পুৰণি মানুহ আগৰ আছিলে, মই যিটো আমাৰ বয়োজ্যেষ্ঠসকলৰ পৰা শুনিছোঁ সেইটোহে কৈছোঁ। হয় হয়। এই মুহূৰ্তত আমি ক'ম যে সকলোৱে আগন্তুক দিনত ইয়াত সকলোৱে মিলাপ্ৰীতিয়ে মানে পূৰ্বত যেনেকৈ আছিলে এতিয়াও আগন্তুক দিনত যিসকল নৱপ্ৰজন্ম আহিছে তেওঁলোকেও ভাতৃত্ববোধেৰে যাতে সম্প্ৰীতি ৰক্ষা কৰি দেশখনৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত আৰু নিজৰ আমাৰ তিৰুৱালৰ জামা মছজিদৰ আৰু আমাৰ হিন্দু মুছলমানৰ যি ভাতৃত্ব এইখিনি যাতে অটুট থাকে। এইখিনি সুৰেশ শইকীয়া।